বৰ্তমান মই যিখন ব্ৰিজত থিয় হৈ আছোঁ এইখন হৈছে ব্ৰিটিছৰ সময়ৰ ব্ৰিজ। সেইফালে যায় ভূটান আৰু আমি সন্মুখৰ পৰা আহিলোঁ শিলিগুৰিৰ পৰা আৰু এটা ফালে যায় ছিকিম। তলফালে আছে তিষ্টা নদীটো। গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান শিলিগুৰিত। এতিয়া আমি যাব ওলাইছোঁ ছিকিমলৈ। সময় হৈছে প্ৰায় 6:30। এতিয়া আমি ওলাম ছিকিমলৈ। ছিকিমত আমি প্ৰথমতে গেংটকলৈ যাম, তাৰপিছত বাকী ইষ্ট ছিকিম আছে, চাউথ ছিকিম আছে, তো সেইবিলাকো আমি চাম। তো বলক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যাত্ৰা আৰম্ভ কৰি দিলোঁ হোটেলৰ পৰা। হোটেলখন ভালেই আছিল এভাৰেজ, কিন্তু অলপ ইয়াতে ৰাতি গৰম পাইছোঁ, বাকী ছাৰ্ভিচ ভালেই। আমি এতিয়া এখন ৱেগনাৰ লৈ ওলাইছোঁ। বৰ্তমান মই যিখন ব্ৰিজত থিয় হৈ আছোঁ এইখন হৈছে ব্ৰিটিছৰ সময়ৰ ব্ৰিজ। ড্ৰাইভাৰজনে ইয়াতে গাড়ীখন ৰাখি কিনে আমাক চাব দিলে ব্ৰিজখন। সেইফালে যায় ভূটান আৰু আমি সন্মুখৰ পৰা আহিলোঁ শিলিগুৰিৰ পৰা আৰু এটা ফালে যায় ছিকিম আৰু পিছফালে যে দেখিছে ভূটানলৈ যোৱা ৰাস্তা। য'ত আমাৰ ফালৰ পৰা যাব পাৰি, অসমৰ পৰা, আৰু ইয়াৰ পৰাও যাব পাৰি। আৰু তলফালে আছে তিষ্টা নদীটো। তিষ্টা নদীৰ নাম শুনিছে থাকে আপোনালোকে। মোৰ পিছফালে আছে তলত তিষ্টা নদী। ইয়াতে ৰখি দিলোঁ হোটেল পণ্ডিত, ইয়াতে কিবা অলপ খাই লওঁ। আহি গ'ল পুৰি দিছে ইয়াতে 4খন, আৰু চব্জি কিন্তু চাৰিটা দিছে। ইয়াতে কি আছে, বেঙেনা আছে আৰু চলা আছে, ৰাজমাহ আৰু চাগে বিলাহী, চাটনি। যে নেট দেখিছে ইয়াতে, নেটবিলাক দিয়াৰ কাৰণ হৈছে ওপৰৰ পৰা যাতে শিল বাগৰি নাহে আৰু শিলবিলাক আহি যাতে ৰাস্তাত নপৰে, তাৰে কাৰণে নেটবিলাক দি থৈছে। গুণাৰ নেট হয়। এতিয়া আহি পালোঁ তিষ্টা ব্ৰিজ। এইখন হৈছে ব্ৰিজ। আমি মোটামুটি গোটেইখিনি এতিয়ালৈকে যিমান আহিলোঁ তিষ্টা নদীৰ কাষে আহিছোঁ। তিষ্টা নদীক আমি লগ এৰা দিয়া নাই। তিষ্টা নদী আমাৰ কাষে বৈ গৈছে আৰু সুন্দৰ বতাহ বলি আছে। পিছপিনে পাহাৰ, ধুনীয়া এটা পৰিৱেশ। আৰু দেখুৱাইছোঁ এইফালে যে দেখিছে তাতে এটা টানেল বনাই আছে ৰেল লাইনৰ কাৰণে। ৰেলৱে প্ৰজেক্ট এটা হৈ আছে। ভৱিষ্যতে হয়তো NGPৰ পৰা এইফালেৰে আমি ছিকিমলৈ ট্ৰেইনেৰে যাত্ৰা কৰিব পাৰিম। তাৰে কাম চলি আছে ইয়াতে। এয়া হৈছে সৌন্দৰ্যতা। ইমান দীঘল যাম দেখিছে, ইমান গাড়ী ৰৈ আছে, পিছফালৰ গাড়ী ৰৈ আছে আৰু যাবলৈ 1.5 ঘণ্টামান বাকী আছে। ইয়াতে 11:30 বাজিল। কেতিয়া গেংটক গৈ পাম আৰু তাৰে চাইট চিনবিলাক চাম। আজি দিনটো এনেকৈয়ে গ'ল।
বেকাৰ ইমান ৰাতিপুৱা আহিলোঁ 7 বজাতে ওলাই আহিলোঁ তথাপি মানে হেৰি হোৱা নাই মোৰ পিছফালে যি দেখিছে নাও ৰিভাৰ ৰাফটিং তিষ্টা নদীত ইয়াতে দুটা টাইপ আছে এটা হ'ল দীঘল আৰু এটা হ'ল শ্বৰ্ট এটা লং এটা শ্বৰ্ট দুয়োটাতে 5 জনকৈ কেপাচিটি 5000 আপুনি এজন গ'লেও 5000 ল'ব আৰু মেক্সিমাম লিমিট 5 জন গ'লেও 5000 তেওঁলোকৰ গাড়ীত লৈ যাব য'ৰ পৰা আৰম্ভ কৰে তাতে এৰি দিব আকৌ এইখিনি জেগালৈকে আহি পাব যিটো দীঘল লং আছে সেইটোত 3টা ৱেভ পোৱা যায় আৰু যিটো শ্বৰ্ট আছে সেইটোত মাত্ৰ এটাই ৱেভ পোৱা যায় এইখিনিয়ে ৰিভাৰ ৰাফটিং কেতিয়াবালৈ কৰি চাম এইবাৰ চাগে নকৰোঁ ইয়াতে লিখা আছে ৱেলকাম ছিকিম দ্য গ্ৰীণ ষ্টেট অফ ইণ্ডিয়া এইখন হৈছে ৰংপুৰ ইয়াতে গেট ছিকিম আৰু ৱেষ্ট বেংগল গেংটক 38 কিলোমিটাৰ ইয়াৰ পৰা এইখনেই হৈছে গেট এখন ডাঙৰ ব্ৰিজ আছিল ব্ৰিজৰ এটা ছাইড গেট ৱেলকাম টু ছিকিম দ্য ফাৰ্ষ্ট অৰ্গেনিক ষ্টেট অফ ইণ্ডিয়া নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ছিকিম সোমালোঁ বিশেষ একো ডিফাৰেঞ্চ নাপালোঁ ৱেষ্ট বেংগল যেনেকুৱা আছিল ইয়াতো তেনেকুৱাই মাত্ৰ এখন গেট এখন দলং আছিল ব্ৰিজ আছিল দীঘল আৰু এখন গেটত ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে ভিডিঅ' কৰা নহ'ল এতিয়া 38 কিলোমিটাৰ আমি গৈ আছোঁ গেংটকলৈ চাওক কিমান সময় লাগে এনেই জাম নাথাকে ড্ৰাইভাৰে কোৱা মতে জাম নাথাকে কিন্তু আজি কিয় বা জাম পালোঁ আমি হয়তো বন্ধৰ কাৰণে জাম বেছি হ'ল চাগে আৰু আজি গৰমো বেছি পাইছোঁ দেই হোটেল আছে বালাজী ভোগ ইয়াতে আমি দুপৰীয়া আহাৰখিনি খাই লওঁ ইয়াতে অলপ বজাৰ নিচিনা ট্ৰেফিক আছে গাড়ীবিলাক ইয়াতে পাৰ্কিং হয় মোৰ পিছফালে থকা হোটেলখনত খাই ল'লোঁ ভাতটো দুপৰীয়াৰ এতিয়া গেংটক গৈয়ে পোৱা নাই আৰু বা কিমান সময় লাগে 15-20 কিলোমিটাৰমান আছে চাগে যিটো ভাত খাবৰ সময় হৈছিল ইয়াতে খাই ল'লোঁ ভাতৰ থালি চিষ্টেম বেয়া হোৱা নাই ঠিকেই আছে খাব পাৰি ফাইনেলি আহি পালোঁ গেংটক বাপৰে বহুত সময় লাগিছে ৰাতিপুৱা 7 বজাৰ পৰা এতিয়া 3:30 বাজিল মানে ইমান ভিৰ ইমান ট্ৰেফিক বন্ধৰ কাৰণে বুলি কৈছে ড্ৰাইভাৰে কিন্তু এনে সাধাৰণতে ট্ৰেফিক নাথাকে কিন্তু আজি বহুত ট্ৰেফিক মাজতে চাহ খালোঁ ভাত খালোঁ তেনেকৈ কিছু টাইম গ'ল আহোঁতে ইমান হাইট ইমান ওখ চিটিখন গেংটক সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা হৈছে 5500 ফিট বহুতখিনি ওখ বৰ্তমান ইয়াতে ঠাণ্ডা নাই তেনেকুৱাকৈ এনেকুৱা পাতল চলা এটা ল'লে হৈ যায় আমি ৰুমটো ল'লোঁ এতিয়া ওলাইছোঁ ৰোপৱেৰ ফালে চাওঁ ৰোপৱে কৰিব পৰা নাই আৰু বেছি সময় নাই আজি আমাৰ হাতত চাইট চিন চোৱাৰ বাবে কিয়নো 4টা বাজিলেই আৰু সোনকালে আন্ধাৰ হ'ব যিহেতু গতিকে ভবা নাছিলোঁ আজি মানে সময়খিনি এনেকুৱাকৈ গ'ল ভাবিছিলোঁ যে পিছবেলা আমি লোকেল ছাইটবিলাক লোকেল স্পটবিলাক চাম কিন্তু নহ'ল সময়টো যিহেতু মিলাব নোৱাৰিলোঁ বহুতখিনি আছিল চাব লগা জাগা ঠাই বাৰু যি নহওক আজি সন্ধিয়া ঘূৰিম MG
মাৰ্ক ফেমাছ গতিকে কালিৰ পৰা আকৌ আৰম্ভ কৰি